চাওক গৌৰৱ গগৈ ডাঙৰীয়া কেতিয়া হিন্দু হ'লে তেওঁ নামাজত বহাৰ লগে লগে ডাঙৰীয়াই ক'বলৈ ক'ত সাহস পালে। প্ৰথম কথা হ'ল আজমল ডাঙৰীয়াই তেখেতে আপোনালোকে জানে যে তেওঁ সাম্প্ৰদায়িক ৰাজনীতি কৰি তেওঁ এটা সময়ত তেওঁ অসমৰ মুছলমানসকলক ভাগ ভাগ কৰিছিলে। তাৰ পিছতে তেওঁ যেতিয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বন্ধুত্ব হ'ল, তাৰ পিছতে আপোনালোকে চাব তেওঁ অতি হিন্দুত্ববাদী কেতিয়াবা কেতিয়াবা দেখুৱায়, কিন্তু যেতিয়া ধুবুৰীত যায় তেতিয়া কিন্তু আপোনালোকে দেখিবলৈ পাব যে তেওঁ অতি মুছলমানৰ দৰদি। গতিকে সাম্প্ৰদায়িক শক্তি এটা বদৰুদ্দিন আজমল, এই আজমল ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক কেনেকৈ ক'ব পাৰিলে যে যোৰহাটবাসীয়ে তেওঁক হিন্দু ভাইসকলে তেওঁক ভোট দিব নালাগে। আজমল ডাঙৰীয়া এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰিছে আৰু তেখেতে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে উঠা বহা কৰি আছে, যাৰ কাৰণে আপোনালোকে দেখিছে যে যোৰহাটবাসীৰ ৰাইজ এতিয়া হিন্দু মুছলিম শিখ খ্ৰীষ্টান সকলো জাতি জনগোষ্ঠীৰ মানুহ গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে ওলাই আহিছে, যাৰ কাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ভয় পাইছে, শংকিত হৈছে। তাৰ কাৰণে তেখেতে এতিয়া আজমল ডাঙৰীয়াক ব্যৱহাৰ কৰিছে। যে তাৰ কাৰণ এতিয়া আজমল ডাঙৰীয়াৰো আপোনালোকে চাব ধুবুৰীত তেওঁ হাৰি আছে, ধুবুৰীত এতিয়ালৈকে তেওঁ সোমাবই পৰা নাই। তাৰ কাৰণ অসমৰ সংখ্যালঘুসকল এতিয়া এই আজমল ডাঙৰীয়াৰ কথাত আৰু ভুল নাযায়। আজমল ডাঙৰীয়া যি সাম্প্ৰদায়িক বীজ অসমত বিয়পাব বিচাৰে সেইটোত এতিয়া ভুল নাযায়। এতিয়া আমাৰ সংখ্যালঘুসকলে বুজি পাইছে, ধুবুৰীবাসীয়ে বুজি পাইছে, গতিকে আজমলকো সোমাব নিদিয়ে। আৰু আজমলৰ আপোনালোকে জানে ৭২ৰ পিছত এটা আবুল তাবুল বকি থাকে, তেওঁৰ এতিয়া যিটো মানসিক ভাৰসাম্যতা সেইটো তেওঁ হেৰুৱাই পেলাইছে। যি টি বকি থাকে, যি টি কথা কৈ থাকে। আপোনালোকে দেখিছে এতিয়া ভাইৰেল হৈছে নহয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো টুপি পিন্ধা ফটো ভাইৰেল হৈছে, পিজুৰ হাজৰিকাৰ হৈছে, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ফটো ভাইৰেল হৈছে নামাজ পঢ়ি থকা। কিন্তু সেইবোৰ ফটো কিন্তু তেওঁৰ চকুত মানে দেখা নাপালে আজমল ডাঙৰীয়াই, অকল গৌৰৱ গগৈ ডাঙৰীয়াক চকুত দেখা পালে। তাৰ কাৰণ তেওঁ এতিয়া এইটো মানে আমাৰ অসমৰ ৰাইজে বুজি পাইছে যে তেওঁ অকল হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ কাম কৰি আছে। আৰু যিমানে ১০০টা আজমল ডাঙৰীয়াই তেনেকৈ ভোট দিবলৈ বাধা কৰিলেও আমাৰ যোৰহাটবাসী ৰাইজ যেনেকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত ওলাই আহিছে, গৌৰৱ গগৈ ডাঙৰীয়া এটা দুখীয়া দৰিদ্ৰসকলৰ কণ্ঠ, বিভিন্ন জাতি জনগোষ্ঠীৰ কণ্ঠ, এই কণ্ঠ এনেকুৱা ৫০টা আমাৰ আজমল ডাঙৰীয়া উঠি আহিলেও ইয়াত তেওঁক আৰু ৰোধ কৰিব নোৱাৰে, যেতিয়ালৈকে আমাৰ যোৰহাটবাসী ৰাইজ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আছে।